ৰাইজক বিভ্ৰান্ত কৰাৰ উদ্দেশ্যে সেই দলটো জন্ম লাভ কৰিছিলে। কাৰণ তেওঁলোকৰ জন্মৰ যিটো ইতিহাস, এই ইতিহাস মিছা তথ্যৰ ওপৰত ভিত্তি কৰি জন্ম হৈছিলে। 1,80,00,000 হিন্দু বাংলাদেশী আজি ইমান বছৰ হ'ল ক'ত গ'ল? গতিকে ৰাইজে সেইবিলাক কথা বুজি পাইছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমখনক আগুৱাই লৈ যোৱাৰ নেৰা নেপেৰা প্ৰয়াসৰ যি পদক্ষেপ, সেই পদক্ষেপত ৰাইজ আশ্বস্ত হৈছে। তেওঁলোকে এতিয়া বেলেগ কি কৰিব? কাৰণ তেওঁলোকৰ হাতত কোনো ইচ্ছু নাই। আমি কৰ্মৰ ওপৰত ভিত্তি কৰি আমি আগবাঢ়িছোঁ। আৰু অন্যহাতে কংগ্ৰেছেতো সাধু কথাই ক'ব লাগিব। কাৰণ বাগিচাত আগতে তেওঁলোকে ভোট বিচাৰি আহিলে কয় যে হাতেই কলম কাটেলা, হাতেই পাত তৰেলা, গতিকে হাতেই ভোটটা দেখ লাগি, এনেকুৱা ধৰণৰ সাধু কথা আগতে চলিছিলে। গতিকে সেই সাধু কথাবিলাকৰ এতিয়া কোনো প্ৰাসংগিকতা নাই। গতিকে তেওঁলোকে সেই জনসাধাৰণক আভুৱা ভৰাৰ যি তেওঁলোকৰ স্বভাৱজাতৰ যি বৈশিষ্ট্য, সেই বৈশিষ্ট্য তেখেতসকলে অনুসৰণ কৰি আপুনি কোৱাৰ দৰে ভূপেন বৰা ডাঙৰীয়াই যদি কৈছে, কংগ্ৰেছৰ তেওঁলোকৰ নিজৰ চৰিত্ৰ। অসমীয়া সমাজ জীৱন আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে আজি শক্তিশালী হৈছে। আৰু আপুনি কোৱা এই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো পাৰ্টি, সেই পাৰ্টীয়ে যাৰ নেজত ধৰি পিনি কাম কৰিছে, তেওঁলোকে কি কৰিছে? তেওঁলোকে ৰাস্তাত টায়াৰ জ্বলাবলৈ শিকাইছে ডেকা ল'ৰাবিলাকক। তেওঁলোকে জাতীয়তাবাদৰ নামত ভণ্ডামি কৰিছে কংগ্ৰেছৰ লগত। কেতিয়াবা মিত্ৰতা জাতীয়তাবাদীয়ে কৰে নেকি? যি কংগ্ৰেছে 855 জন অসম আন্দোলনৰ সময়ত হত্যা কৰিছিল, যি কংগ্ৰেছে এটা চৰকাৰৰ চাকৰি দিবৰ কাৰণে আমাৰ মেধাৱী যুৱক যুৱতীসকলক ধনৰ লেনদেনৰ এই গোটেই প্ৰক্ৰিয়াৰ মাজত ভৰাই দিছিল, যাৰ ফলত আজি APSCৰ নিচিনা আজি সংস্থা আজি কলুষিত হ'ব লগা হ'ল। যি কংগ্ৰেছে দেশ বিভাজন কৰিছিলে, হিন্দুস্তান পাকিস্তান কৰাৰ অন্তৰালত কংগ্ৰেছৰ ষড়যন্ত্ৰ তাত জড়িত হৈ আছিলে। 62ত আপোনাৰ যেতিয়া চাইনাই এগ্ৰেছন কৰিছিল, তেতিয়া মাই হাৰ্ট গ'জ টু দ্য পিপুল অফ আছাম বুলি কৈছিলে, সেই কংগ্ৰেছে কৰিছিলে। 1 চনৰ পৰা 15 চনৰ এই সময়ছোৱাত তৰুণ গগৈ ডাঙৰীয়াৰ শাসন কালত গুপ্ত হত্যাৰ জৰিয়তে কিমান মানুহ হত্যা কৰিলে যুৱক যুৱতীক, তাৰ হিচাপ, এইবিলাক হিচাপ আছে নহয়। এই হিচাপবিলাক কি? হিতেশ্বৰ শইকীয়াৰ আমোলত অসম আন্দোলনৰ সময়ছোৱাত 855 জন শ্বহীদ হত্যা কৰিলে। অস্তিত্ব ৰক্ষা কৰিবলৈ যোৱা সেইসকল লোকক গ্ৰ' মোৰ ফুড, সেই আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল? সেই আঁচনি কংগ্ৰেছে প্ৰৱৰ্তন কৰিছিল। ছাৰ ছাদুল্লাই মৈমনসিঙীয়া মিয়া আনি অসমত বহুৱাৰ ফলত আজি নামনি অসমৰ অস্তিত্ব আজি বিপন্ন হৈছে। গতিকে আৰু সেই দলৰ লগত জাতীয়তাবাদী বুলি কৈ এই ভণ্ডামি অসমৰ ৰাইজে বুজি পাইছে। 1,80,00,000 হিন্দু বাংলাদেশী ক'ত? এই প্ৰশ্নটোৱে অসমৰ ৰাইজে কৰিছে। গতিকে 1 কোটি হিন্দু বাংলাদেশী অসমলৈ আহিব বুলি অসমক বিভ্ৰান্ত কৰি, অসমৰ উন্নয়ন স্থবিৰ কৰি, যুৱক যুৱতীসকলক কৰ্ম সংস্থাপনৰ দিশৰ পৰা ডাইভাৰ্ট কৰি তেওঁলোকক উচ্ছৃংখল পৰিৱেশ নিৰ্মাণ কৰাৰ আঁৰতটো জাতীয় পৰিষদ জড়িত হৈ আছে।